আৰু এইখন আচলতে আনিলোঁ পৰহিয়ে, কিন্তু ধোৱা নাছিলোঁ কাৰণে গাড়ীখন আপোনালোকক ভিডিঅ'টো ধুনীয়াকৈ দেখুওৱা নাছিলোঁ। আৰু গাড়ীখন একদম ৰেডি হৈ গ'ল, মজা হৈ আছে কণ্ডিশ্যন, কালাৰ চালাৰ চব অৰিজিনেল পেইণ্টত আছে গাড়ী। অকণমান টাচ পেইণ্ট আছে বাৰু ফ্ৰণ্ট চাইডে চুকত। গাড়ীখন কিন্তু বহুত ধুনীয়া হৈছে, 7 ছিটাৰ গাড়ী। এইটো ছিটটো আপোনাৰ ফ'ল্ডেবল হয়। জানেই চাগে যোনে এখন হেৰি কৰিছে চলাইছে বা যাৰ আছে গম পায়, মাইলেজ খুব বিৰাট ধুনীয়া মাইলেজ, মানে এলটোতকৈ ভাল বুলিয়ে কৈছোঁ আৰু মাইলেজ চাইলেজ বহুত ধুনীয়া। 7 ছিটাৰ হয়, কোনোবাই স্কুল ভাড়া বা এনেকৈ কিবা কিবি নিজৰ ভাড়াৰ কামত ব্যৱহাৰ কৰোঁ বুলি ক'লে মানে খুব ধুনীয়া গাড়ী। আপোনালোকে লওঁ বুলি ক'লে আৰামত গাড়ীখন ল'ব পাৰিব। এইফালে ইণ্টেৰিয়ৰটো অকণমান দেখুৱাই দিছোঁ, ছিট কভাৰ টিট কভাৰ খুব মজা হৈ আছে। এইফালে ফ্ৰণ্টৰ লুকছটো অলপ এনেকুৱা, এইফালে ছাইডৰ অকণমান দেখুৱাই দিছোঁ। ফ্ৰণ্টৰ খালি দুটা হুইল কেপ নাই, সেই দুটা আপোনালোকে নিজে লগাই ল'ব লাগিব। আৰু ফ্ৰণ্ট ছাইডৰ লুকটো এনেকুৱা। আৰু 2018 ছেপ্টেম্বৰৰ গাড়ী। এইখনৰ প্ৰাইচটো ৰাখিছোঁ মই উইথ ট্ৰান্সফাৰ, প্ৰাইচটো ৰাখিছোঁ মই একদম ফিক্স প্ৰাইচটো 2,20,000 টকা। যদি 2,20,000 টকা মই পাওঁ তেতিয়া গাড়ীখন দিব পাৰিম, তাতকৈ কমত হ'লে গাড়ীখন দিব নোৱাৰিম। এনেইতো মই দামটো ৰাখিছোঁ 240, কিন্তু কোৱা দামটো হৈছে 240 আৰু একদম দিয়া দামটো হৈছে 220। তো গতিকে আপোনালোকে যদি কাৰোবাক লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। এইফালে পাৱাৰ উইণ্ডো দুখন আছে, AC ৰানিং আছে, AC চব ৰানিং আছে, একো প্ৰব্লেম নাই। আচলতে 19 বুলিয়ে কৈছোঁ কাৰণ এমাহ কম, 18 ছেপ্টেম্বৰৰ গাড়ী। আৰু এনেকুৱা কণ্ডিশ্যনৰ গাড়ী ঘপককৈ নাপায় বাৰু। এইখন 7 ছিটাৰ গাড়ী যিহেতু মজা হৈ আছে। ইঞ্জিনটো অকণমান আপোনালোকক দেখুৱাই দিওঁ। ইঞ্জিন একদম পূৰা চিল, এবাৰো ইঞ্জিন চোৱাই নাই। আৰু 18 চনৰ 19 চনৰ গাড়ী ইঞ্জিনটো আপোনাৰ চুবই নালাগে বাৰু। আৰু গাড়ীখন চলিছে 70,000, 70,000। আৰু ৰিফাইনেন্সো কওঁ বুলি ক'লে কোনোবাই কৰিব পাৰিব। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল, বাই বাই।